কামৰাহাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে তিনিগৰাকী যুৱক যুৱতীয়ে সদ্য ঘোষিত অসম চৰকাৰৰ এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হৈ অসম আৰক্ষীৰ নিযুক্তি লাভ কৰিলে দৰিদ্ৰ পৰিয়ালৰ তিনিগৰাকী যুৱক যুৱতীয়ে। তিনিওকিয়াৰ কামৰাহাট আঞ্চলিক আক্ৰাছুৰ তৰফৰ পৰা কোচ ৰাজবংশী গামোচাৰে সম্বৰ্ধনা জ্ঞাপন, লগতে পৰিয়ালৰ সদস্যকো সম্বৰ্ধনা জ্ঞাপন কৰে আক্ৰাছুৱে। অক্সিগুৰি গাঁৱৰ ধৰিত্ৰী ৰয়, বৰকচুৱা গাঁৱৰ অজয় ৰায় আৰু উজান পেটলা প্ৰথম খণ্ড গাঁৱৰ ৰূপম ৰায় অসম আৰক্ষীত নিযুক্তি পোৱাত আনন্দিত পৰিয়ালৰ লগতে অঞ্চলবাসী। তিনিও দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোক। অক্সিগুৰি গাঁৱৰ ধৰিত্ৰী ৰায়ৰ পিতৃ ই-ৰিক্সা চালক, বৰকচুৱা গাঁৱৰ অজয় ৰায় পিতৃহাৰা। অজয় ৰায়ৰ পৰিয়াল একেবাৰে দৰিদ্ৰ। উজান পেটলা প্ৰথমে খণ্ড গাঁৱৰ ৰূপম ৰায়ৰ পিতৃ কৃষক। তিনিও কঠোৰ পৰিশ্ৰম কৰি এইবেলি অসম আৰক্ষীত নিযুক্তি পোৱাত পৰিয়ালৰ মাজত আনন্দৰ চকুলো। ধৰিত্ৰী ৰায়ৰ সপোন চাকৰিৰ প্ৰথম দৰমহা পাই মাক দেউতাকক তীৰ্থ ভ্ৰমণত পঠোৱা। স্বচ্ছ আৰু নিকাৰে চাকৰি দিয়াত অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ধৰিত্ৰী ৰায়ে। হয়, আজি অক্সিগুৰি গাঁৱৰ ভাল লগা এটা খবৰ যে আমাৰ অক্সিগুৰি গাঁৱৰ ধৰিত্ৰী ৰায় আমাৰ সাধন কাকাৰ ছোৱালী, লগতে তেখেতৰ মাও আছে। আমাৰ এই অক্সিগুৰি গাঁৱৰ এটা সুনাম গঢ়ি তুলি আনিছে ধৰিত্ৰী ৰায়ে। ধৰিত্ৰী ৰায়ে ইতিমধ্যে আমাৰ আসাম পুলিচত চাকৰি নিযুক্তি কৰি পালে। সেই হিচাপে আমি আক্ৰাছুৰ তৰফৰ পৰা তেখেতক আৰু তেখেতৰ মা বাবাক আমি সম্বৰ্ধনা আমাৰ ৰাজবংশী গামোচাৰে সম্বৰ্ধনা জনালোঁ। লগতে আমাৰ ভণ্টিজনীৰ আগন্তুক দিনত যাতে তেখেতৰ ভৱিষ্যত উজ্জ্বল আৰু আগুৱাই যায়, সেইকাৰণে আমি আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ। তেখেতসকলে আমাৰ ভণ্টিজনীক ইমান দিন ডাঙৰ দীঘল কৰিলে, কষ্টৰে পঢ়া শুনা শিকালে। সেই হিচাপে আজি আমাৰ আসাম পুলিচত চাকৰি নিযুক্তি পালে। আৰু লগতে আমাৰ বৰকচুৱা গাঁৱৰ আৰু উজান পেটলা গাঁৱৰ এজন আছে অজয় ৰায় আৰু ৰূপম ৰায়। তেখেতকো আমি আমাৰ আক্ৰাছুৰ ফালৰ পৰা তেখেত দুজনকে আমি আমাৰ ফালৰ পৰা ৰাজবংশী গামোচাৰে সম্বৰ্ধনা জনালোঁ আমি তামাহাট আক্ৰাছুৰ তৰফৰ পৰা। হয়, তিনিজনে আমাৰ আসাম পুলিচত এইবাৰ নতুনকৈ নিযুক্তি পোৱা। নমস্কাৰ, মোৰ নাম ধৰিত্ৰী ৰায়, মোৰ দেউতাৰ নাম শ্ৰী সাধন চন্দ্ৰ ৰায় আৰু মোৰ গাঁৱৰ নাম অক্সিগুৰি। মই যোৱা 11 তাৰিখে ঘোষণা কৰা অসম আৰক্ষী পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। বহুত ভাল লাগিছে, বহুত আনন্দিত আৰু বিশেষকৈ মোৰ মা আৰু দেউতাক ধন্যবাদ জনাব খুজিছোঁ। বহুত কষ্ট কৰি পাইছোঁ। মা দেউতাৰ লগতে মোৰ আৰু ভাই আছিল, মানে কেইটামান ভাই আছিল মোক যিয়ে বহুত প্ৰেৰণা দিছিল আৰু মানে দৌৰা দৌৰিৰ ক্ষেত্ৰতে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক হেল্প কৰিছিল। বহুত কষ্ট কৰিছোঁ। মই 2020 চনৰ পৰা এই 25 চনলৈকে মানে শাৰীৰিক অনুশীলন কৰি আছিলোঁ আৰু লগতে লিখিত পৰীক্ষাৰো অনুশীলন কৰি আছিলোঁ আৰু এইবেলিয়ে মই সফল হ'ব পাৰিলোঁ। দেউতা ই-ৰিক্সা চলায় আৰু খেতি বাতিও কৰে। মোৰ মা দেউতাক বিশেষকৈ মোৰ মা দেউতাৰ আশা আছে যে তীৰ্থস্থান কৰিব। মই প্ৰথম পে'মেণ্টৰ পইচা দি ভাবিছোঁ যে মা দেউতাক তীৰ্থস্থানত যাবলৈ ক'ম আৰু ফুৰি আহিব। যি আশা আছে পূৰণ কৰিম। মোৰ মা দেউতাৰ লগতে মই অসম চৰকাৰক ধন্যবাদ দিব খুজিছোঁ, কিয়নো আমাৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰমানে বহুত মানে নিকা আৰু স্বচ্ছভাৱে আমাৰ এই অসম আৰক্ষীৰ প্ৰক্ৰিয়াটো মানে সম্পূৰ্ণ কৰিছে। তাৰ বাবে মই আমাৰ অসম চৰকাৰক বহুত ধন্যবাদ।